ৰাজ্যৰ আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। 1 লাখ কৰ্মীয়ে কপাই তুলিব গুৱাহাটী। দৰমহা বৃদ্ধি লগতে নিয়মীয়াকৰণ আৰু কেইবাটাও দাবী। ইতিমধ্যে বাজেটত গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে। অংগনবাড়ী কৰ্মীৰ দৰমহা 6,500ৰ পৰা 8,000 টকালৈ বৃদ্ধি কৰা হৈছে। অংগনবাড়ী সহায়িকাৰ 3,250 টকাৰ পৰা 4,000 টকালৈ বৃদ্ধি কৰা হৈছে। ৰান্ধনীৰ দৰমহা 1,500 টকাৰ পৰা 2,000 টকালৈ ইতিমধ্যে বৃদ্ধি কৰিছে। আশা কৰ্মীৰ দৰমহা 3,000ৰ পৰা 4,000লৈ বৃদ্ধি কৰিছে। ছুপাৰভাইজৰ দৰমহা 9,000 টকাৰ পৰা 10,500 টকালৈকে বৃদ্ধি কৰিছে। কিন্তু আশ্বস্ত নহয় এইসকল কৰ্মীৰ সহায়িকা। পুনৰ অহা 27 ফেব্ৰুৱাৰীত 1 লাখ ৰন্ধন কৰ্মীয়ে দিছপুৰত সাব্যস্ত কৰিব প্ৰতিবাদ। 2,000 টকাৰ পৰিৱৰ্তে 9,600 টকালৈ মাননি বৃদ্ধি নকৰাক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাৰ। ইতিমধ্যে দাবী কৰা হৈছিল যে 2,000 টকাৰ পৰিৱৰ্তে 9,600 টকালৈ মাননি বৃদ্ধি কৰিব লাগে, কিন্তু সেয়া দেখা নগ'ল। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত সদৌ অসম প্ৰাথমিক ও উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী সহায়িকা সন্থাই 27 ফেব্ৰুৱাৰীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, য'ত 1 লাখ ৰন্ধন কৰ্মীয়ে কপাই তুলিব দিছপুৰ। চৰকাৰ ৰঙা চকু ভয় নকৰে ৰন্ধন কৰ্মীয়ে। 500ৰ পৰা 2,000 টকাৰ কেৱল নিৰ্বাচনী টোপ। ঘৰত বহি 1,250 টকা অৰুণোদয়। আনফালে ৰন্ধন কৰ্মীসকলক ন্যূনতম 2,000 টকাৰ মজুৰি। লগতে প্ৰশ্ন উত্থাপন কৰিছে যে চৰকাৰে ৰন্ধন কৰ্মী আইমাতৃসকলৰ নিয়মীয়াকৰণ কৰিবনে নকৰে, 2,000 টকাৰ পৰা 9,600 টকালৈ বৃদ্ধি কৰিবনে নকৰে। আনহাতে 2,000 টকাৰ প্ৰতি মাহৰ মাননি কেতিয়া নিয়মীয়াকৰণ কৰিব, অৰ্থাৎ 2,000 টকাৰ মাননিও তেওঁলোকে নিয়মীয়াকৈ লাভ নকৰে। আৰু এই দাবীৰে 27 ফেব্ৰুৱাৰীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱা হৈছে। এয়ে আছিল আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।